বানাক্ৰান্তৰ খবৰ ল'বলৈ মৰিগাঁৱত উপস্থিত হ'ল কৃষিমন্ত্ৰী অতুল বৰা। ৰাজ্যখনত হৈ থকা ভয়াৱহ বানৰ মাজতে কৃষিমন্ত্ৰী অতুল বৰাই আজি বানাক্ৰান্তৰ খবৰ ল'বলৈ মৰিগাঁৱত উপস্থিত হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মৰিগাঁৱত উপস্থিত হোৱা কৃষিমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তই যাতে সকলো ধৰণৰ সাহায্য পায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে অহা 15 আগষ্টৰ ভিতৰত যাতে সকলো বানাক্ৰান্তই ক্ষতিপূৰণ পায় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। প্ৰায় 28খন জিলা বানৰ কবলত পৰিছে। খেতি বাতি নষ্ট হৈছে, লাইফ ষ্টক পপুলেশ্যন আৰু লগতে মানুহো মৃত্যুমুখত পৰিছে। পৰিস্থিতি গম্ভীৰ। থাৰ্ড ৱেভ অসমত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত কেবিনেট বৈঠকত বিস্তৃতভাৱে ৰাজ্যখনৰ বান পৰিস্থিতি সম্পৰ্কত আলোচনা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত বিভিন্ন অঞ্চলত যাবৰ কাৰণে আমাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক নিৰ্দেশ দিছে। সেইমতে আজি মই মৰিগাঁৱলৈ আহিছোঁ, ইয়াৰ পিছত নগাঁৱলৈও যাম। ইয়াত বন্যাত্মই বান সাহায্য ঠিকমতে পাইছেনে নাই আৰু অন্যান্য যিবিলাক, কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে 15 আগষ্টৰ ভিতৰত যিবিলাকৰ ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে, পানীত উটি গৈছে, সকলো ধৰণৰ সাহায্য যাতে পায় সেইটো নিশ্চিত কৰিবৰ কাৰণেও নিৰ্দেশ দিছে। যোৱাকালি তেখেতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জিলা প্ৰশাসনৰ লগতো আলোচনা কৰিছে। সেইকাৰণে আহিছোঁ মৰিগাঁও। ধন্যবাদ। আৰু সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।